বিধানসভা নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুত কৰিব বিজেপি দলৰ তৰফৰ পৰা কাৰ্যনিৰ্বাহ সভাত প্ৰায় 900 জনপ্ৰতিনিধি উপস্থিত থাকিব আৰু দিলীপ শইকীয়াৰ নেতৃত্বত এই কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হ'ব আৰু এই কাৰ্যনিৰ্বাহ সভাতে সিদ্ধান্ত কৰিব 26ৰ বিধানসভা নিৰ্বাচনত কেনেধৰণে নিৰ্বাচনত অৱতীৰ্ণ হ'ব শাসকীয় দল বিজেপি কেন্দ্ৰৰ পৰা কেইবাজনো শীৰ্ষ পৰ্যায়ৰ ৰাজ্যিক পৰ্যায়ৰ বিষয়ৰ উপৰিও কেন্দ্ৰীয়ৰ পৰা কেইবাগৰাকীও বিষয়া অহাৰ সম্ভাৱনা আছে 900 গৰাকীকৈ জনপ্ৰতিনিধি থাকিব এই কাৰ্যনিৰ্বাহ আৰু কাইলৈৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ'ব এই কাৰ্যনিৰ্বাহ কাইলৈ বিজেপি দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহ প্ৰস্তুত হ'ব 26 চনৰ বিধানসভা নিৰ্বাচনৰ ৰণকৌশল সাংসদ দিলীপ শইকীয়াই বিজেপি দলৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতে প্ৰথমখন কাৰ্যনিৰ্বাহ সভা হ'ব যি সভাত 900 জন জনপ্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব আৰু এই সভাত উদ্বোধন কৰিব ৰাষ্ট্ৰীয় কাৰ্যকাৰী সভাপতিয়ে উপস্থিত থাকিব ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক কাইলৈ বিজেপি দলৰ বাবে এক বিশেষ বৈঠক আৰু এয়া প্ৰথমখন কাৰ্যনিৰ্বাহ সভা হ'ব বিজেপি দলৰ 900 জনপ্ৰতিনিধিৰ সৈতে গঠন হোৱা আৰু সাংসদ দিলীপ শইকীয়াই ইতিমধ্যে উল্লেখেই কৰিছে যে এই সভাখনৰ পিছতে ৰণনীতি প্ৰস্তুত হ'ব 2026 চনত কেনেধৰণে বিজেপিয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব আমাৰ তাত মন্তব্য আছে কিছু সময়ৰ পিছতে মন্তব্য শুনাম 26ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ আৰু এনে সময়তে শাসকীয় দল সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ পৰিছে দুদিনীয়াকৈ অনুষ্ঠিত হ'ব এক বিশেষ কাৰ্যনিৰ্বাহ সভা আৰু এই সভাতেই সিদ্ধান্ত ল'ব 26ৰ ৰণনীতি ইতিমধ্যে ৰণনীতি প্ৰস্তুত আমাৰ তাত মন্তব্য আছে বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই কি মন্তব্য কৰিলে শুনাই লৈছোঁ লোৱাৰ পিছত প্ৰায় 900 প্ৰতিনিধি এই কাৰ্যনিৰ্বাহকত উপস্থিত থাকিব মাননীয় ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন ডাঙৰীয়া বিশেষভাৱে এই কাৰ্যনিৰ্বাহত উপস্থিত থাকি তেখেতে কাৰ্যনিৰ্বাহক সভাৰ উদ্বোধনী কৰিব আমাৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ ডাঙৰীয়া তেখেতো এই সভাত উপস্থিত থাকি আমাক মাৰ্গদৰ্শন কৰিব অসমৰ নিৰ্বাচন প্ৰভাৰী ৰাষ্ট্ৰীয় উপসভাপতি সাংসদ বৈজয়ন্ত পাণ্ডা ডাঙৰীয়া অসমৰ নিৰ্বাচনৰ সহ প্ৰভাৰী জম্মু কাশ্মীৰ বিধানসভাৰ বিৰোধী দলৰ দলপতি সুনীল শৰ্মা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হ'বহি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয়ক আমাৰ দলৰ এগৰাকী অন্যতম মুখপাত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয়ক সাংসদ ডক্টৰ সম্বিত পাত্ৰ ডাঙৰীয়া আহিব ইয়াৰ লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পূৰ্ণ সময় এই কাৰ্যনিৰ্বাহকত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াকে ধৰি আমাৰ অসমৰ ভাৰতীয় জনতা পাৰ্টীক সন্মুখৰ পৰাই যিসকলে নেতৃত্ব দি আছে একেবাৰে জিলা সভাপতিৰ পৰা আৰম্ভ কৰি ৰাজ্যিক বিষয়ববীয়া আমাৰ মাননীয় সাংসদ মাননীয় মন্ত্ৰী বিধায়ক বিভিন্ন স্তৰৰ নিৰ্বাচিত প্ৰতিনিধি সকলোৱে এই দুদিনীয়া কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি 2026 চনৰ আমাৰ যি বিধানসভা নিৰ্বাচন সেই নিৰ্বাচনৰ কাৰণে এক ৰণকৌশল ৰণনীতি আৰু আগন্তুক আমাৰ কৰ্মসূচী প্ৰস্তুত কৰিব চাওঁ মই এটা প্ৰতিবেদন দিব দিছোঁ আমাৰ জিলা প্ৰভাৰী এই প্ৰতিবেদনটো অহাৰ পিছত আমি আমাৰ দলৰ মজিয়াত এই বিষয়টো আমি আলোচনা কৰিম আৰু বাংলাদেশতো ইতিমধ্যে চাওক গোটেই কথাটো আমি সকলোৱে বহুত ব্যথিত আৰু ক্ষোভিত দুইটাই বাংলাদেশত যিধৰণে সেই দেশৰ সংখ্যালঘু হিন্দুসকলৰ ওপৰত ভয়ানক অত্যাচাৰ আক্ৰমণ চলি আছে এই ঘটনা শীঘ্ৰে বন্ধ হ'ব লাগে হিন্দু নিধনযোগ্য যিটো বাংলাদেশত চলি আছে তাৰ আমি তীব্ৰ ধিক্কাৰ দিছোঁ নিন্দা কৰিছোঁ আৰু ইউনিট চৰকাৰক আমি সাৱধান কৰি দিছোঁ আগন্তুক দিনত ইউনিট চৰকাৰে সংখ্যালঘু হিন্দু শিখ বা অন্যান্য যিবিলাক ধৰ্মীয় লোক আছে সংখ্যালঘু ধৰ্মীয় লোক আছে তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰক অন্যথা বিশ্ব মঞ্চত তেওঁলোক জবাবদিহি হ'ব লাগিব মোৰ কাৰ্যকালত দায়িত্ব লোৱাৰ পিছত প্ৰায় 900 প্ৰতিনিধি এই কাৰ্যনিৰ্বাহকত উপস্থিত থাকিব
মাননীয় ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন ডাঙৰীয়া বিশেষভাৱে এই কাৰ্যনিৰ্বাহত উপস্থিত থাকি তেখেতে কাৰ্যনিৰ্বাহক সভাৰ উদ্বোধনী কৰিব। আমাৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ ডাঙৰীয়া তেখেতো এই সভাত উপস্থিত থাকি আমাক মাৰ্গদৰ্শন কৰিব। অসমৰ নিৰ্বাচন প্ৰভাৰী ৰাষ্ট্ৰীয় উপসভাপতি সাংসদ বৈজয়ন্ত পাণ্ডা ডাঙৰীয়া, অসমৰ নিৰ্বাচনৰ সহ প্ৰভাৰী জম্মু কাশ্মীৰ বিধানসভাৰ বিৰোধী দলৰ দলপতি সুনীল শৰ্মা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হ'বহি। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয়ক, আমাৰ দলৰ এগৰাকী অন্যতম মুখপাত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয়ক সাংসদ ডক্টৰ সম্বিত পাত্ৰ ডাঙৰীয়া আহিব। ইয়াৰ লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পূৰ্ণ সময় এই কাৰ্যনিৰ্বাহকত থাকিব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াকে ধৰি আমাৰ অসমৰ ভাৰতীয় জনতা পাৰ্টীক সন্মুখৰ পৰাই যিসকলে নেতৃত্ব দি আছে, একেবাৰে জিলা সভাপতিৰ পৰা আৰম্ভ কৰি ৰাজ্যিক বিষয়ববীয়া, আমাৰ মাননীয় সাংসদ, মাননীয় মন্ত্ৰী, বিধায়ক, বিভিন্ন স্তৰৰ নিৰ্বাচিত প্ৰতিনিধি সকলোৱে এই দুদিনীয়া কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি 2026 চনৰ আমাৰ যি বিধানসভা নিৰ্বাচন, সেই নিৰ্বাচনৰ কাৰণে এক ৰণকৌশল, ৰণনীতি আৰু আগন্তুক আমাৰ কৰ্মসূচী প্ৰস্তুত কৰিব। হেমন্ত ঠাকুৰীয়াৰ কথা তেখেতৰ চাওঁ, মই এটা প্ৰতিবেদন দিব দিছোঁ আমাৰ জিলা প্ৰভাৰী। এই প্ৰতিবেদনটো অহাৰ পিছত আমি আমাৰ দলৰ মজিয়াত এই বিষয়টো আমি আলোচনা কৰিম। আৰু বাংলাদেশতো ইতিমধ্যে হিন্দু লোকৰ অত্যাচাৰ চলিছে। চাওক, গোটেই কথাটো আমি সকলোৱে বহুত ব্যথিত আৰু ক্ষোভিত দুয়োটাই। বাংলাদেশত যিধৰণে সেই দেশৰ সংখ্যালঘু হিন্দুসকলৰ ওপৰত ভয়ানক অত্যাচাৰ, আক্ৰমণ চলি আছে, এই ঘটনা শীঘ্ৰে বন্ধ হ'ব লাগে। হিন্দু নিধনযজ্ঞ যিটো বাংলাদেশত চলি আছে, তাৰ আমি তীব্ৰ ধিক্কাৰ দিছোঁ, নিন্দা কৰিছোঁ আৰু ইউনিট চৰকাৰক আমি সাৱধান কৰি দিছোঁ। আগন্তুক দিনত ইউনিট চৰকাৰে সংখ্যালঘু হিন্দু, শিখ বা অন্যান্য যিবিলাক ধৰ্মীয় লোক আছে, সংখ্যালঘু ধৰ্মীয় লোক আছে, তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰক, অন্যথা বিশ্ব মঞ্চত তেওঁলোক জবাবদিহি হ'ব লাগিব। মোৰ কাৰ্যকালত দায়িত্ব লোৱাৰ পিছত প্ৰায় 900 প্ৰতিনিধি এই কাৰ্যনিৰ্বাহকত উপস্থিত থাকিব। মাননীয় ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন ডাঙৰীয়া বিশেষভাৱে এই কাৰ্যনিৰ্বাহকত উপস্থিত থাকি তেখেতে কাৰ্যনিৰ্বাহক সভাৰ উদ্বোধনী কৰিব। আমাৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ ডাঙৰীয়া তেখেতো এই সভাত উপস্থিত থাকি আমাক মাৰ্গদৰ্শন কৰিব। অসমৰ নিৰ্বাচন প্ৰভাৰী ৰাষ্ট্ৰীয় উপসভাপতি সাংসদ বৈজয়ন্ত পাণ্ডা ডাঙৰীয়া, অসমৰ নিৰ্বাচনৰ সহ প্ৰভাৰী জম্মু কাশ্মীৰ বিধানসভাৰ বিৰোধী দলৰ দলপতি সুনীল শৰ্মা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হ'বহি। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয়ক, আমাৰ দলৰ এগৰাকী অন্যতম মুখপাত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয়ক সাংসদ ডক্টৰ সম্বিত পাত্ৰ ডাঙৰীয়া আহিব। ইয়াৰ লগতে আমাৰ